মঙলদৈ ধৰ্মসভাখন অতি ঐতিহ্যমণ্ডিত ঠাই। ইয়াত ৰাস উৎসৱকে ধৰি বিভিন্ন পূজা পাতল অনুষ্ঠান হৈয়ে থাকে আৰু আমাৰ ইয়াতে 5টাকৈ মন্দিৰ এতিয়া বৰ্তমান আছে। সেই 5টা মন্দিৰৰ আজিৰ পৰা কিছুদিন আগতে গণেশ মন্দিৰ আৰু বিষ্ণু মন্দিৰ এই দুইটাতে মানে চোৰে মানে কি কয় এইটো প্ৰণামী বাকচ লৈ উধাও হয়। গতিকে আজি যোৱা নিশাও ঠিক তেনেকৈ হনুমান মন্দিৰৰ পৰা তালা ভাঙি মানে দৰ্জাৰ তালা ভাঙি কি কৰিলে মানে এইটো প্ৰণামী বাকচটো লৈ গুচি গ'ল। গতিকে আমি এইটো প্ৰশাসনক এটা বিশেষভাৱে অনুৰোধ জনাব বিচাৰোঁ যে বিশেষ কৰি ৰাতিৰ সময়খিনিত আমাৰ এই মন্দিৰৰ যিখিনি কেম্পাছ আছে ইয়াত এটা পহৰাৰ ব্যৱস্থা কৰিব লাগে। মই আপোনাৰ পৰা জানিব যে আপুনি বহু বছৰ ধৰি মন্দিৰৰ লগত জড়িত, গতিকে এনে ক্ষেত্ৰত দেখা যায় যে ইয়াতে যথেষ্ট সংখ্যক ভক্ত লোক আহে, গতিকে সেই ভক্তসকলৰ দান বৰণি যথেষ্ট থাকে, গতিকে সেইকাৰণে ইয়াতে চোৰ বেছি হৈ থাকে নেকি? হয়, সেইটো কাৰণে হয় আৰু বহুত ভক্তবিলাক আহে। কালি অলপ হনুমান পূজা আছিল, মঙলবাৰ আছিল, সেই কালি পূজা অৰ্চনা হৈছিল, সেই বুলিয়ে তেওঁলোকে ৰাতিৰ হনুমান মন্দিৰ তলাটো ভাঙি লৈ গ'ল গোটাই। তাৰপিছতে আৰু আমাৰ মন্দিৰ বিষ্ণু মন্দিৰতো ভক্তবিলাক আহি থাকে, প্ৰতি বৃহস্পতিবাৰে ভাগৱত পাঠ হয় ইয়াতে, তাতে মানুহ সমাগমবিলাক হৈ থাকে আৰু তাৰ বিবাহ ভৱনৰ মানুহবিলাকো আহি থাকে, বিয়া চিয়া চলি থাকে। সেনেকৈ এতিয়া অনুষ্ঠানটো অলপ ব্যয়বহুল হৈছে, সেই তাৰ পইচা পাই থকা বুলি তেওঁলোকে অলপ বেছিকৈ হেৰি কৰে আৰু সেইটো। কি ক'ব আৰক্ষীক কি ক'ব? আৰক্ষীয়ে 100 মিটাৰ দূৰত আমাৰ এই মন্দিৰটোৰ ওচৰতে তেওঁলোকে থানাখন, তাৰপিছতে তেওঁলোকে অলপমান আহি অলপ তত্ত্বাৱধান কৰি ভাল লাগে আৰু সেইটোৱে কথা। আৰু বহুতবাৰ চুৰি হৈ আছে ইয়াতে, যোৱা বছৰ বিষ্ণু মন্দিৰত হৈছে, গণেশ মন্দিৰত হৈছে। এতিয়ালৈ আৰক্ষী আহিছে নে খবৰ দিয়ে? এতিয়ালৈ আমি মৌখিকভাৱে জনোৱা হৈছে, সেইটো এতিয়া আহি পোৱা নাই এতিয়ালৈকে। আচলতে আৰক্ষী নিৰ্লিপ্ততাৰ এক আচলতে উদাহৰণ আমি আপোনালোকক দেখুৱাইছোঁ। কিছুদিন আগতে ইয়াত প্ৰফুল্ল নগৰ, চপাইকে ধৰি বিভিন্ন অঞ্চলত এই ধৰণে ঘৰত চোৰ হৈছে, ঘৰত মানুহ নথকাৰ সুযোগ লৈ চোৰ কৰিছে। কিন্তু আৰক্ষী বিভাগ যি আছে, এই আৰক্ষী বিভাগ যেন মঙলদৈত নাই তেনেকুৱা মানে এক অনুমান হয়, যিহেতুকে আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াতে যিসকল আৰক্ষী আছে তেওঁলোকৰ কোঠাত বহিয়ে তেওঁলোকৰ যি দায়িত্ব সেয়া সমাপন কৰিছে যেন এনেকুৱা অনুভৱ হয়। আগতে আমি লক্ষ্য কৰিছোঁ যে মঙলদৈ চহৰত দিন ৰাত ইয়াত পহৰাৰ ব্যৱস্থা আছিলে, বাইকাৰ্ছৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰা হৈছিলে, কিন্তু সেইসমূহ বন্ধ কৰি দিয়াৰ ফলত এতিয়া সম্পূৰ্ণ চহৰখন চোৰৰ ৰামৰাজ্য হৈ পৰিছে আৰু ঘৰত কোনো নথকাৰ সুযোগ পালে বা এই ধৰণৰ মন্দিৰ বা যিসমূহ স্থান আছে সেইসমূহত চোৰৰ এই ধৰণে হাত চাফাই চলি আছে।